ডিফু চন্দ্ৰ সিং তেৰণ হাইস্কুলত চন্দ্ৰ সিং তেৰণৰ আবক্ষ মূৰ্তি উন্মোচন মুখ্য কাৰ্যবাহী সদস্য ডক্টৰ তুলিৰাম ৰমহাঙৰ উন্মোচনৰ পূৰ্বে আদৰণি ভাষণ প্ৰদান কৰি বিদ্যালয়খনৰ প্ৰধান শিক্ষয়িত্ৰী অৰুণিমা পাঠক কলিতাই এইদৰে ডিফুস্থিত চন্দ্ৰ সিং তেৰণ হাইস্কুল চৌহদ আটক ধুনীয়াকৈ সজাই পৰাই তোলে বিদ্যালয় কৰ্তৃপক্ষই উন্মোচনী সভাত প্ৰয়াত চন্দ্ৰ সিং তেৰণৰ পৰিয়ালৰ লোককে প্ৰমুখ্য কৰি কাৰ্বি লাম্মি আমি দল সংগঠনৰ নেতৃবৰ্গ আৰু বিশিষ্ট নাগৰিকসকল উপস্থিত থাকে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰমহাঙে বন্তি প্ৰজ্বলন কৰাৰ লগতে আৰ কাপোৰ গুচাই প্ৰয়াত চন্দ্ৰ সিং তেৰণৰ আবক্ষ মূৰ্তিৰ শুভ উন্মোচন কৰে সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত তুলিৰাম ৰমহাঙে কয় যে এতিয়াৰ পৰা কাৰ্বি আংলঙৰ চৰকাৰী কাৰ্যালয়সমূহ জিলা গঠন প্ৰক্ৰিয়াত অৱদান যোগোৱা চাৰসিং তেৰং লাংকুং হাবে খৰসিং তেৰাং আৰু চেন চনসিং ইংটিৰ ফটো সংৰক্ষণ কৰি ৰখা হ'ব বুলি কয় বিদ্যালয়খনৰ প্ৰদেশ পথত চন্দ্ৰ সিং তেৰণ সৰণি গেট নিৰ্মাণ কৰা আৰু চন্দ্ৰ সিং তেৰণ হাইস্কুলৰ চিৰদিনীয়া বান সমস্যাকে আদি কৰি যাৱতীয় সমস্যা সমাধান কৰিব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰে তদুপৰি সাংসদ অমৰ সিং টিছুৱে তেওঁৰ উন্নয়ন পুঁজিৰ পৰা বিদ্যালয়খনত 100 জোৰা ডেস্ক বেঞ্চ প্ৰদান কৰিব বুলি কয় সভাত বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি নিপু চৰণ দত্ত প্ৰাক্তন সভাপতি মজাহাৰুল ইছলাম বিধায়ক দৰ সিং ৰংহাঙকে ধৰি গণ্যমান্য ব্যক্তিসকল উপস্থিত থাকে নিউজ ডেস্ক ৰিপৰ্ট পাব্লিক টিভি অসম চন্দ্ৰ সিং স্কুল সেই চন্দ্ৰ সিং স্কুলৰ স্বৰ্গীয় চন্দ্ৰ সিং তেৰণৰ নামতে নামাকৰণ কৰা হৈছে আৰু চন্দ্ৰ সিং তেৰণটো আছে কাৰ্বি আংলং অট'নমাছ কাউন্সিলত তেতিয়া অট'নমাছ কাউন্সিলৰ কাৰ্বি আংলং ডিষ্ট্ৰিক্ট কাউন্সিলত তেখেতে চিএম আছিলে তেখেতৰ প্ৰতিমূৰ্তি আজি পৰিয়াৰে ইয়াত ষ্টেচু এটা বনাইছে আৰু সেই ষ্টেচুটো মই আজি উদ্বোধন কৰিবৰ কাৰণে আহিছে আৰু গোটেইখিনি ফেমিলি ইয়াত লগ পাইছোঁ আৰু লগতে ইয়াত স্থানীয় জ্যেষ্ঠ নাগৰিকবিলাকক লগ পাইছোঁ লগতে ইয়াত দল সংগঠনো আছে কাৰ্বি লামিয়া তামাইৰ পৰা আৰম্ভ কৰি কাৰ্বি কালচাৰেল ছ'চাইটি আৰু বুদ্ধিজীৱী আৰু প্ৰাক্তন প্ৰধান শিক্ষক লগতে প্ৰাক্তন শিক্ষকসকলৰ আৰু প্ৰাক্তন ছাত্ৰ দৰসিং ৰহাং ডাঙৰীয়া বৰ্তমান বিধায়ক তেখেতে ইয়াত এক্স ষ্টুডেণ্ট আছিলে তাৰপিছতে ডিফু গভৰ্ণমেণ্ট কলেজৰ পৰা তেখেতে গ্ৰেজুৱেট লৈছে গতিকে বহুত মানুহ ইয়াত লগ পাইছোঁ ভাল লাগিছে আৰু মই ঘোষণা কৰিছোঁ যে আজি এই শুভ দিনতে মই ঘোষণা কৰিছোঁ যে কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ পৰা কালি পৰহি এটা অৰ্ডাৰ হ'ব যে প্ৰত্যেক অফিচৰ কাৰ্যালয়তে আৰু লগতে আমাৰ ইউনিভাৰ্চিটি কলেজ যিমানখিনি আছে কাৰ্বি আংলং স্কুল যিমানখিনি আছে সেই গোটেইখিনি কাৰ্যালয় তাতে আমাৰ প্ৰথম ব্যক্তি আমাৰ কাৰ্বি আংলঙত কাউন্সিল পোৱা ইউনাইটেড মিকিৰ হিলছ ডিষ্ট্ৰিক্ট কাউন্সিল যেতিয়া পাইছে তেতিয়া প্ৰথম চিএম খৰসিং তেৰাঙৰ তেখেতৰ ফটো থাকিব লগতে যিটো আমাৰ জিলা লাগে আৰু আমাৰ কাউন্সিল লাগে পূজা প্ৰথম মানে সভাপতি আছিলে সেই দলটো সভাপতি হৈছে কাৰ্বি দৰবাৰ নামৰ পৰাহে তেখেতসকলৰ সংগ্ৰাম কৰিছে আলোচনা কৰিছে আৰু দাবী কৰি আহি এটা জিলা পাইছে জিলা পোৱা প্ৰথমজন ব্যক্তি কাউন্সিলজন ব্যক্তি আছে আমাৰ সভাপতিজন আছে যে চাৰসিং তেৰণ লাংকুং হাবি বুলি কৈছে আৰু তাৰ সম্পাদকটো আছে চেমচন সিং ইংতি কিন্তু দুৰ্ভাগ্যজনক চেমচন সিং ইংতি জিলা নোপোৱা আগতে তেখেতে সেই পৃথিৱীৰ পৰা বিদায় দিবলগীয়া হৈছে 1948 কিন্তু জিলা পোৱা আৰু জিলা গঠন কৰাৰ পিছত আৰু লগতে এটা বছৰৰ ভিতৰত আকৌ আমাৰ কাউন্সিল গঠন কৰিছে আমাৰ জিলা গঠন কৰিছে 1951 17 নৱেম্বৰ আৰু যেতিয়া আকৌ আমাৰ কাউন্সিল আমি গঠন কৰিছে 1952 23 জুন তেতিয়াও আছে আমাৰ চাৰসিং তেৰণ লাংকুং হাবি গতিকে সেই তিনিজন ফটো ইয়াতে প্ৰত্যেক কাৰ্যালয়ত লগোৱা হ'ব আৰু ইয়াত চন্দ্ৰ সিং তেৰণৰ যিটো স্কুল যিমানখিনি অভাৱ অভিযোগবিলাকক আমি পূৰণ কৰিবৰ কাৰণে আমি ইয়াত প্ৰতিশ্ৰুতি দি আহিছোঁ আৰু এটা বছৰৰ ভিতৰত গোটেইখিনি কামবিলাক সম্পূৰ্ণ হ'ব আৰু ইয়াতে আমাৰ MP লোকেল এৰিয়া ডেভেলপমেণ্ট ফাণ্ডৰ পৰা অমৰ সিং টিছু ডাঙৰীয়াই তেখেতে ইয়াত 100 পিয়াৰ্ছৰ বেন ডেস্ক দিম বুলি তেখেতে আজি ঘোষণা কৰিছে এইখন বিদ্যালয়ৰ এটা ডাঙৰ সমস্যা হৈছে বানপানী সেই গোটেইখিনি মই কৈছোঁ তো আপোনাক যে যিমানখিনি ইয়াৰ সমস্যা আছে সেই গোটেইখিনি সমস্যাবিলাকৰ সেই ড্ৰেইনৰ সমস্যা সেই গোটেইখিনি আৰু এটা বছৰৰ আপোনালোকে দেখা পাব গোটেইখিনি